নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ আলোচনাৰ বিষয়টো হৈছে আমাৰ LP UP যি ৫৫০০ পোষ্টৰ ইতিমধ্যে আমাৰ অনলাইন আবেদন হৈ গ'ল বা ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, তাৰ মেৰিট লিষ্ট কেতিয়া ওলাব বা তাৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতৰে আমি কমেণ্টবিলাক পাইছোঁ বা বহুত চেনেলতো আমি দেখিছোঁ আমাৰ মেৰিট লিষ্ট ওলাব বুলি কৈ আছে কিছুমান চেনেল বা কিছুমান কমেণ্টতো আমি কমেণ্ট পাইছোঁ। তেওঁলোকৰ মতে 15 তাৰিখ বা 16 তাৰিখে ফেব্ৰুৱাৰী মাহৰ মেৰিট লিষ্টসমূহ ওলাব। যদি 15 তাৰিখ বা 16 তাৰিখে মেৰিট লিষ্ট ওলায় তেনেহ'লে ভাল কথা, কিন্তু এফালৰ পৰা চাবলৈ গ'লে বা মই কোৱা হিচাপত যদি হয় তেনেহ'লে এই ফেব্ৰুৱাৰী মাহত মেৰিট লিষ্ট নোলায়। মেৰিট লিষ্ট ওলাব আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা ছেকেণ্ড সপ্তাহৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্ট ওলাব। ফেব্ৰুৱাৰী মাহত মোৰ হিচাপতো ফেব্ৰুৱাৰী মাহত ইয়াৰ মেৰিট লিষ্ট নোলায়, আৰু মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত ইয়াৰ মেৰিট লিষ্ট আমাৰ মেধা তালিকা কেইবাবাৰো প্ৰস্তুত কৰা হয়, তাৰ গোটেইখিনি কাম সম্পন্ন হয়। আপোনালোকৰ মে' মাহৰ যিহেতু 10 তাৰিখে ইয়াৰ নিযুক্তি দিয়াৰ কথা আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ঘোষণা কৰিছে 10 মে' তাৰিখে নিযুক্তি দিম বুলি, তেনে ক্ষেত্ৰত আমাৰ মে' মাহৰ 5 তাৰিখৰ আগত এইখিনিৰ ফাইনেল মেৰিট লিষ্ট আপোনালোকে দেখা পাব। ফাইনেল মেৰিট লিষ্ট মে' মাহৰ 5 তাৰিখৰ আগতহে আপোনালোকে দেখা পাব। এতিয়া আপোনালোকে মাৰ্চ মাহৰ ভিতৰতে বা এপ্ৰিল মাহৰ ভিতৰতে ফাইনেল মেৰিট লিষ্ট দেখা নাপায়। মেৰিট লিষ্ট যিহেতু কেইবাবাৰো মাৰিব আপোনালোকৰ মেধা তালিকা। বৰ্তমানো অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই যে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ বা 16 তাৰিখে ইয়াৰ মেৰিট লিষ্ট ওলাব বুলি বৰ্তমানো অহা নাই। আৰু যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে কোনো ক'ব নোৱাৰে যে 15 তাৰিখে মেৰিট লিষ্ট ওলাব বা 16 তাৰিখে মেৰিট লিষ্ট ওলাব। মোৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে এইখিনিৰ কিন্তু মেৰিট লিষ্ট ফেব্ৰুৱাৰী মাহত নাহে। এইখিনি মেৰিট লিষ্ট মাৰ্চ মাহতহে আহিব। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ, আমাৰ যি 4,500 পোষ্টৰ অনলাইন আবেদন হ'ব, তাৰ কিন্তু নিযুক্তি আমাৰ 10 মে' তাৰিখে হোৱাৰ আশা খুব কম আছে। এইখিনি নিযুক্তি 10 মে' তাৰিখে যে হ'ব তাৰ কোনো গেৰাণ্টি নাই, কাৰণ আমাৰ যদি মাৰ্চ মাহলৈকে ইয়াৰ অনলাইন আবেদন চলিয়ে থাকে আমাৰ 4,400 পোষ্টৰ, তেনেহ'লে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এমাহৰ ভিতৰত কমপ্লিট নহ'ব। এমাহৰ ভিতৰত কমপ্লিট নোহোৱাৰ ফলত 10 মে' তাৰিখে তেওঁলোকক নিযুক্তি দিব নোৱাৰিব। গতিকে মোৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে সেইখিনি কিন্তু আপোনালোকৰ এতিয়া আমাৰ 10 মে' তাৰিখে সেইখিনি পোষ্টক নিযুক্তি দিয়া নহয়। এইখিনি কিন্তু খুব পৃথক পোষ্ট হয়। আমাৰ যি 5,000 পোষ্টৰ লগত এই 4,000 পোষ্ট মিলোৱা নাই, সেইখিনি বেলেগ পোষ্ট হয়। দুইখিনি মিলাবলৈ গ'লে আমাৰ 10,000 পোষ্ট হয়গৈ। মই ক'লোৱে যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহ বা ছেকেণ্ড সপ্তাহৰ পৰা ইয়াৰ মেৰিট লিষ্টসমূহ আপোনালোকে দেখিবলৈ পাব। মেধা তালিকাসমূহ আপোনালোকে উপলব্ধ কৰিব ৱেবছাইটত। আৰু মেৰিট লিষ্ট ওলোৱাৰ আগত আপোনালোকে অফিচিয়েল নটিফিকেশ্যন যোগে জনাই দিয়া হ'ব। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই সকলোতকৈ আগত আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি নটিফিকেশ্যন এৰে। কাট অফৰ কথা ক'বলৈ গ'লে এইবাৰ কাট অফটো অলপ বেলেগ হ'ব। যোৱাবাৰৰ তুলনাত আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক লোৱা হ'ব, ইয়াত লিখা আছে। আৰু আমাৰ যি ডিপ্ল'মা DLED হওক BEd হওক, আমাৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে তাৰ পৰা লোৱা হ'ব 5%, আৰু অগ্ৰাধিকাৰ দিয়া হ'ব টেট। আমাৰ আছাম টেট বা চেণ্ট্ৰেল টেট, আছাম টেটে হওক বা CTET হওক, তাৰে 85% আমাৰ লোৱা হ'ব তাৰ পৰা। আৰু আগতে আমাৰ কি হয়, সকলোখিনি মাৰ্ক যোগ কৰি যাৰ পাৰ্চেণ্টেজটো বেছি হয় তাকে দি দিয়া হয়। কোনোবাই আমাৰ কি হয়, টেটত যদি 83 পাছ কৰিছে, তেনেহ'লে তেওঁ যদি হায়াৰ ছেকেণ্ডেৰী বা DLEDৰ মাৰ্কটো বেছি আছে, তেনেহ'লে এইজনে চাকৰি পোৱাৰ সম্ভাৱনা বেছি আছে। কিন্তু কিছুমানে 120 নম্বৰ পাইছে, যোৱাবাৰৰ কথা কৈ আছোঁ, 120 নম্বৰ পাইছে, তেওঁ কিন্তু আমাৰ হায়াৰ ছেকেণ্ডেৰী আৰু DLEDৰ মাৰ্কটো কম থকাৰ বাবে তেওঁ কিন্তু চিলেকশ্যন নহ'লে। কিন্তু এইবাৰ উল্টা হ'ব, এইবাৰ 120 পোৱাজনক অগ্ৰাধিকাৰ দিয়া হ'ব, এই 83 পোৱাজনক অগ্ৰাধিকাৰ দিয়া নহয়। এইবাৰ কাট অফটো অলপ বেলেগ হ'ব। আপোনালোকক মই কাট অফ কেনেকৈ উলিয়াব বা আপোনালোকৰ মাৰ্কবিলাক কেনেকৈ কেলকুলেশ্যন কৰিব তাৰ ওপৰত বেলেগ এটা ভিডিঅ' লৈ আহিম। আৰু CTETৰ কথাটো ক'বলৈ গ'লে, CTETটো আমাৰ অসমত কোনোপধ্যেই এইটো কেঞ্চেল হোৱা নাই, বৰ্তমানো আমাৰ কোনো কেঞ্চেল হোৱা নাই। গতিকে CTETৰ প্ৰাৰ্থীৰ কাৰণে কোনো ভয় নাই। আমাৰ অনলাইন আবেদন যিহেতু হৈ গ'ল, মেৰিট লিষ্টো ওলাব হ'ল, গতিকে CTETৰ প্ৰাৰ্থীক আছাম টেটৰ লগে লগে আমাৰ অগ্ৰাধিকাৰ দিয়া হ'ব, সমানে দুইটাকে অগ্ৰাধিকাৰ দিয়া হ'ব। ইয়াত লিখা আছে আছাম টেট আৰু CTET লোৱাৰ প্ৰাইমেৰীৰ বাবে। এইখন লোৱাৰ প্ৰাইমেৰী হয়, আপাৰ প্ৰাইমেৰীৰো একেই প্ৰচেছটো, আমাৰ যি ME স্কুলৰ হয় সেইখিনিৰো একেই হয়। কাট অফ বুলি ক'বলৈ আপোনালোকে 70ৰ পৰা 80 ধৰিব পাৰে, 80 ধৰিব পাৰে কাট অফ। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।